15 নৱেম্বৰৰ দিনা ৰাতি কি হৈছিল জ্ঞানদীপ হাজৰিকাৰ লগত? কিয় মাত্ৰ নো এণ্ট্ৰিৰ স্কুটিখন নিয়াৰ বাবেই অ'চি ভাৰ্গৱ বৰবৰাই জ্ঞানদীপক প্ৰাণে মৰাৰ ভাবুকি দিছিল? পুলিচ আৰু সাধাৰণ মানুহৰ মাজত এয়াই প্ৰথম ঘটনানে? কিয় বাৰু আমাৰ দৰে সাধাৰণ মানুহৰ লগত পুলিচৰ প্ৰায়ে এনেকুৱা ঘটনা ঘটি থাকে? আহকচোন আজিৰ এই ভিডিঅ'টোত আলোচনা কৰোঁ। আমাৰ ভাৰততেই হওক বা অসমতেই হওক পুলিচক আমি সহজতে বিশ্বাসত ল'ব নিবিচাৰোঁ। কোৱা হয় যে চোৰৰ লগত বন্ধুত্ব কৰিলেও পুলিচৰ লগত কেতিয়াও কৰিব নালাগে। অসম আন্দোলনৰ দিনবোৰ মনত আছেনে? আমাৰ বহুতেই এই আন্দোলন দেখা নাই যদিও ইয়াৰ বিষয়ে নিশ্চয় শুনিছোঁ। সেই সময়ত পুলিচক চৰকাৰৰ এজেণ্ট হিচাপে চোৱা হৈছিল। সাধাৰণ মানুহৰ ওপৰত সেই সময়ত পুলিচে কৰা অত্যাচাৰ, সান্ধ্য আইন, হিংসাত্মক কাণ্ডই জনসাধাৰণৰ মনত গভীৰ দাগ পেলাইছিল। সেই সময়ৰ পৰাই পুলিচৰ প্ৰতি এটা বেয়া ধাৰণা আছিলেই। ইয়াৰ লগে লগে পুলিচে কৰা দুৰ্নীতি আৰু ক্ষমতাৰ অপব্যৱহাৰৰ কাৰণেও আমি পুলিচক বেয়া পাওঁ। আমাৰ সকলোৱে এনেকুৱা কাহিনী শুনিছোঁ। আনকি এনেকুৱা পৰিস্থিতি নিজৰ লগতো হৈছে যে কিছুমান কিবা সৰু কামতো আমি পুলিচক ঘোচ দিব লগা হয়। আকৌ জ্ঞানদীপৰ লগত হোৱা ঘটনাটোৰ দৰে কেতিয়াবা পুলিচে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰে। যেতিয়া এজন পাব্লিক ছাৰ্ভেণ্টে জনসাধাৰণৰ সেৱা কৰাতকৈ ব্যক্তিগত লাভৰ প্ৰতি অধিক আগ্ৰহী হয়, তেতিয়া সামগ্ৰিকভাৱে সেইজনক নিন্দা কৰাৰ বিপৰীতে গোটেই অনুষ্ঠানটোকে নিন্দা কৰা হয়। যেনেকৈ অ'চি ভাৰ্গৱ বৰবৰাই নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰিছিল, কিন্তু এতিয়া সামগ্ৰিকভাৱে পুলিচ ডিপাৰ্টমেণ্টটোক নিন্দা কৰা হৈছে। ইয়াৰ উপৰি বহুতেই এইটো অনুভৱ কৰে যে অপৰাধৰ দৰে কিবা বেয়া কাম হ'লে আৰক্ষীয়ে একশ্যন লোৱাত যথেষ্ট লেহেমীয়া কৰে। এনেকুৱা ধাৰণা হয় যে তেওঁলোকে সাধাৰণ নাগৰিকৰ চিন্তাক গুৰুত্ব সহকাৰে নলয়। যিকোনো সমাজত ন্যায় দিয়াত পলম হ'লে বা ন্যায় দিবলৈ অস্বীকাৰ কৰিলে মানুহে চ'-কল্ড ৰক্ষকসকলৰ ওপৰত বিশ্বাস হেৰুৱাই পেলায়। আচলতে পুলিচ আৰু সাধাৰণ মানুহৰ মাজৰ সম্পৰ্কটো একেবাৰেই ভাল নহয়। এতিয়াও বহু লোকে পুলিচক সমাজৰ অংশ হিচাপে নাচায়, বৰঞ্চ বাহিৰৰ মানুহ হিচাপেহে চায়। এই বিচ্ছিন্নতাই ভুল বুজাবুজি বৃদ্ধি কৰে। এতিয়া আহোঁ সেই প্ৰশ্নটোৰ উত্তৰলৈ। জ্ঞানদীপক কিয় প্ৰহাৰ কৰিছিল অ'চি ভাৰ্গৱ বৰবৰাই? কিয় জ্ঞানদীপক তেওঁ প্ৰাণে মৰাৰ ভাবুকি দিছিল? জ্ঞানদীপ এজন কটন কলেজৰ ছাত্ৰ। তেওঁ জমেট' ডেলিভাৰীৰো কাম কৰে। যেতিয়া জ্ঞানদীপে নো এণ্ট্ৰি ৰোড এটাত নিজৰ স্কুটিখন সুমুৱাই দিছিল, তেতিয়া সেই অপৰাধতে জ্ঞানদীপক অ'চি ভাৰ্গৱ বৰবৰাই এনেকৈ মাৰিছিল। নিশ্চিতভাৱে জ্ঞানদীপ হাজৰিকাই ভুল কৰিছিল। নিশ্চিতভাৱে তাৰ আইনী ব্যৱস্থা আছিল। পুলিচে তাৰ ফাইন কাটি তাক যাব দিব পাৰিলেহেঁতেন, কিন্তু তাৰ পৰিৱৰ্তে তাক এনেকৈ মাৰা হ'ল। এই ভিডিঅ'টো ভাইৰেল হোৱাৰ কিছু মুহূৰ্তৰ ভিতৰতে অ'চি ভাৰ্গৱ বৰবৰাক ছাছপেণ্ড কৰা হ'ল। ছাছপেণ্ড কৰিয়ে ডিজিপিয়ে বাৰু নিজৰ দায়িত্ব সামৰণি মাৰিব নেকি? এই কাহিনীটোৰ পৰা আমি এইটো ভাবিব পাৰোঁ নেকি যে সকলো আৰক্ষী বিষয়াই বেয়া? একেবাৰে নহয়। আমাৰ অসম পুলিচত নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়োৱা বহু পুলিচ বিষয়া আছে। কিন্তু পুলিচৰ প্ৰতি অনাস্থা কিয় আহে সেইটো বুজাটোহে গুৰুত্বপূৰ্ণ, যাতে আমি পুলিচ আৰু জনসাধাৰণৰ মাজৰ ব্যৱধান কমোৱাৰ কাম আৰম্ভ কৰিব পাৰোঁ। পৰিৱৰ্তন সম্ভৱ, কিন্তু ইয়াৰ বাবে পুলিচ আৰু জনসাধাৰণ দুয়োপক্ষৰ প্ৰচেষ্টাৰ প্ৰয়োজন। That's it for today. এই বিষয়ে আপোনাৰ মতামত কি বাৰু? কমেণ্ট বক্সত নিশ্চয় জনাব। আপুনি ভাবেনে কথাবোৰ সলনি হ'ব পাৰে বুলি? নে এই অনাস্থা চলি থাকিব? যদি এই ভিডিঅ'টো ভাল লাগিল তেন্তে ভিডিঅ'টোত এটা লাইক কৰি এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু পাৰে যদি অকণমান শ্বেয়াৰো কৰি দিব। আপোনাৰ এইখিনি কামে আমাক আৰু কাম কৰিবলৈ অনুপ্ৰেৰণা যোগায়। এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। জয় আই অসম।